নমস্কাৰ ষ্টৰী টেললৈ আপোনালোকক স্বাগতম জনাইছো পাঠ কৰিব লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস বিক্ষুব্ধ বহনি পাঠ কৰিছো দিবসন লাল বৰুৱাই 1 আবেলিৰ পৰা একে লেঠাৰিয়ে বৰষুণ পৰি আছে সূৰ্য অস্ত গল কেতিয়াবাই কিন্তু বৰষুণ এৰাৰ কোনো লক্ষণেই নাই দোকানৰ কৰ্মচাৰীবোৰ আজি সোনকালেই গল ঘৰলৈ একমাত্ৰ ইন্দৰে আছে দোকানত অকলে যোৱা সপ্তাহত সাপ্লাই দিয়া বস্তুবোৰৰ বিলৰ পইচাবোৰ পালে নে নাই তাকে পৰীক্ষা কৰাত ব্যস্ত দোকান মানে অৰ্ডাৰ সাপ্লাই সৰু ডাঙৰ সকলো ধৰণৰ বস্তু অফিচ ইণ্ডাষ্ট্ৰী স্কুল কলেজ আদিত অৰ্ডাৰ লৈ সাপ্লাই কৰে দোকানৰ মালিক ইন্দৰে সহায়ৰ বাবে তিনিজন কৰ্মচাৰীও নিযুক্তি কৰি লৈছে চহৰৰ সমাজত নহলেও ভাল ঠাইতে দোকানখন অৱস্থিত অতি কম সময়ৰ ভিতৰতে দোকানৰ যথেষ্ট উন্নতি কৰিব পাৰিছে ইন্দৰে ইয়াৰ মূলতে অৱশ্যে ইন্দৰৰ অক্লান্ত পৰিশ্ৰম সততা আৰু সৎব্যৱহাৰ দোকানৰ নাম অমিত সাপ্লাই এজেন্সি ইন্দৰৰ একমাত্ৰ 6 বছৰীয়া সন্তান অমিতৰ নামতে দোকানখন এটি সৰু পৰিয়াল সুখী পৰিয়াল ইন্দৰ পত্নী শান্তা আৰু 6 বছৰীয়া পুত্ৰ অমিত ইন্দৰ পূৰ্বতে ভাৰতীয় বিমান বাহিনীৰ পাইলট আছিল 4 বছৰ হ'ল অৱসৰ গ্ৰহণ কৰা তেতিয়া ইন্দৰৰ মাত্ৰ 34 বছৰ সমস্ত জীৱনটোৱেই পৰি আছে জীৱিকাৰ বাবে কিবা এটা কৰিবই লাগিব হাতত পেঞ্চনৰ কিছু টকা আছিলেই তাৰে আৰম্ভ কৰিলে সাপ্লাই ব্যৱসায় এই ব্যৱসায়ৰ জৰিয়তে ইন্দৰে এতিয়া যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিছে টং টং দোকানৰ ৱাল ক্লকৰ শব্দত ইন্দৰে মূৰ তুলি ঘড়ীটোলৈ চালে নিশা 10 বাজিছে ইন্দৰে মেলি লোৱা ফাইল পত্ৰবোৰ লৰালৰিকৈ সামৰিলে ঘৰত চাগৈ পত্নী শান্তাই বাৰে বাৰে বাটলৈ চাই আছে পুৱা ঘৰৰ পৰা ওলাই আহোঁতে শান্তাই সদায়ে সকীয়াই দিয়ে যাতে ইন্দৰ দোকানৰ পৰা নিশা 9 বজাৰ আগতেই উভতি আহে কিন্তু দোকানত আহি সোমোৱাৰ লগে লগে কামত ডুব যোৱাৰ পিছতে ইন্দৰে আন সকলো কথা পাহৰি যায় পত্নী শান্তাক পাহৰি যায় নিজক আৰু পাহৰি যায় ঘৰখনক নিশা 10-11 বজাৰ আগতে ঘৰলৈ উভতা কোনো দিনেই নহয় ফাইলবোৰ আলমাৰীত ভৰাই ইন্দৰে টেবুলৰ ড্ৰয়াৰ খুলি চাবি একোচা উলিয়ালে এনেতে দোকানৰ মুখ্য দুৱাৰত কিবা এটা শব্দ হোৱাত ইন্দৰে সন্মুখলৈ চালে এজন নীতি দীৰ্ঘ মানুহ সোমাই আহিল মূৰত বেণ্ডেজ বাওঁ হাতখন ভঙা প্লাষ্টাৰ অফ পেৰিছেৰে বেণ্ডেজ কৰা আছে ডিঙিৰ পৰা স্লিং বান্ধি ওলোমাই ৰখা আছে কপালতো কটাৰ দাগ পিন্ধা সাজযোৰৰ অৱস্থা নাই চকু মুখ শুকান হেতা পৰা মুকুল তুমি বিস্ময়েৰে প্ৰশ্ন কৰিলে ইন্দৰে এয়া কি হল ইন্দৰ যেন হতভম্ব হল মুকুল আগুৱাই আহিল আৰু ইন্দৰৰ নিচেই ওচৰত থিয় হল অবাক দৃষ্টিৰে ইন্দৰে মুকুলৰ আপাদ মস্তক লক্ষ্য কৰিলে আপুনি ঘৰলৈ যাবলৈ ওলালে নেকি মুকুলে শুনা নুশুনাকৈ সুধিলে ইন্দৰে তেতিয়াও অবাক দৃষ্টিৰে চাই থাকিল মুকুললৈ আপোনাৰ লগত মোৰ অলপ জৰুৰী কথা আছিল যদি বেয়া নাপায় বহা কিন্তু এইবোৰ কি এক্সিডেণ্ট নে আন তাকে কবলৈ আহিছো আপোনাৰ ওচৰত মুকুল ইন্দৰৰ সন্মুখৰ চকীখনত বহিল ইমান সময়ে থিয় হৈ থকা ইন্দৰ বহিল ড্ৰয়াৰৰ পৰা উলিয়াই লোৱা চাবি কোচা কোটৰ পকেটত ভৰাই ললে মুকুলৰ পৰা কিবা জৰুৰী বাৰ্তা শুনাৰ আশাৰে অধীৰ আগ্ৰহেৰে ইন্দৰে মুকুলৰ মুখলৈ চাই ৰল কথাখিনি কিদৰে আৰম্ভ কৰিব মুকুলে মনৰ ভিতৰতে গুণাগথা কৰি ৰল মুকুল দত্ত এজন সাধাৰণ কাৰবাৰী ইন্দৰৰ দোকানৰ পৰা কিছু আঁতৰতে মুকুল Sample complete. Ready to continue?